हाय फ्रेंड्स मैं अन्य এটা ভিডিওলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি 3-4 দিন মান হল গাঁৱলৈ আহিছিলো। মাহঁতৰ ঘৰত আছিলো, এতিয়া হাজবেণ্ডৰ ঘৰলৈ যাবলৈ ওলাইছো, মানে আমাৰ ঘৰলৈ গৈ আছো। অকমান জায়গা খুচকাৰি যাম বুলি ভাবিছো, লগতে আপোনালোকক অকমান গাঁৱৰ পৰিৱেশ দেখাম বুলি ভাবিছো, সেইকাৰণে খুচকাৰি যাবলৈ ওলাইছো। এয়া ঘৰৰ পৰা ওলাইছো, এয়া দেউতাই খেতিৰ বাবে কঠিয়া পাৰিছে। এয়া আমাৰ ঘৰ এইটো। এতিয়া যামগে, মানা আৰু ভণ্টিহঁত গ'লে সন্মুখত। ঘৰৰ পৰা ওলাই এয়া দমকল এটা অখকৈ বনাইছে, কাৰণ যেতিয়া নহয় বানপানী হয়, আমাৰ গাঁওখনত খুব বেছি বানপানী হয়, যাৰ কাৰণে মানুহে পানী খাবলৈ বহুত কষ্ট হয়। এইবাৰ সেইকাৰণে এনেকৈ দমকলটো বনাইছে যাতে পানী খাবলৈ কষ্ট নাই। এয়া দেখিছেনে মানুহকেইঘৰ, এইঘৰ মানুহ মোটামুটি 6 মাহ পানীৰ তলত বুৰ যাই থাকে, বহুত বেছি কষ্ট হয় সিহঁতৰ খোৱা লোৱা। আমাৰ গাঁওখনত মানে বুঢ়াদিয়া নদীৰ ফলত বহুত পানী হয়। আপোনালোকক মই পানীৰ সময়ত আহিব পৰা নাই গাঁৱলৈ, সেইকাৰণে দেখাব পৰা নাই। আমিও পানীত ভুগি গৈছোঁ, কিন্তু এতিয়া এইটো ৰাস্তাটোৰ য'ত এইটো চাইডে পানীটো নহয়, কিন্তু এইটো চাইডে বহুত বেছি পানী হয়, যাৰ কাৰণে মানুহবিলাকে বহুত কষ্টত ভুগিব লগা হয়। এয়া দেখিছেনে, এইকেইঘৰ মানুহটো মোটামুটি 6 মাহমান পানীৰ তলতে থাকিব লগা হয়, সেইবোৰ পাতি থাকিব লাগে, বহুত কষ্ট পায়। আপোনালোকক মই দেখাইছোঁ, ৰ'ব কোনটো নদীৰ পৰা মানে বান হয়। এয়া আমি গৈ থাকিলে বুঢ়াদিয়া নদী পোৱা যায়। আমাৰ গাঁৱত মানে বুঢ়াদিয়া নদীটোৰ ফলতে বহুত বেছি বানপানী হয়। 2-3খন গাঁও একেবাৰে পানীত বুৰ যায় বাৰিষাৰ দিনত। খেতি বাতিটো নহয়ে, বহুত কষ্ট হয়। মথাউৰি এতিয়ালৈ বান্ধা নাই, যাৰ বাবে বহুত কষ্ট হয়। মই দেখাব পৰা নাই ভিডিঅ'টোৰ জৰিয়তে, কেতিয়াবা নিশ্চয় আপোনালোকক দেখাম। এয়া হাই, গুড মৰ্ণিং। কালি মানে ঘৰলৈ আহি আকৌ ভিডিঅ' বনোৱা নহ'লে, এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া মানে ৰাতিপুৱা হ'ল বাৰু, দেৰিয়ে হৈ গ'ল, 10টামান বাজিলে। ভাত পানী খালোঁ। এতিয়া আমাৰ ঘৰৰ চাদৰ ওপৰলৈ আহিছোঁ। আপোনালোকক আমাৰ চাদৰ ওপৰৰ পৰা পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বেকগ্ৰাউণ্ডত দেখাইছোঁ ৰ'ব দেই। এয়া চাওক, আমাৰ চাদৰ ওপৰৰ পৰা গাঁৱৰ পৰিৱেশ। সৌৱা যে দেখিছে, ইমান ওচৰতে ইটাৰ ভেটা, ইয়াত থাকিলে ঘৰ বনাবলৈ সহজ দেই। এয়া দেখিছেনে, চাৰিওফালে গাঁৱৰ পৰিৱেশ। ইফালে কঠীয়া তুলিছে সকলোৱে, চাৰিওফালে মানাক দেখাই আছোঁ দেই, চমচম দি আছে মানে নাচি, দেখিছেনে? একেবাৰে ৰাস্তাৰ ওচৰতে ঘৰ আমাৰ। এইটো মোৰ ঘৰ, চাটখন ঢালা আছে, বাকী কাম আধৰুৱা হৈ আছে বাৰু, বনোৱা নাই। আৰু সেইটো পুৰণ ঘৰ, এইটো পুৰণ ঘৰ। এয়া আমাৰ ঘৰৰ মানুহবিলাক, আৰু লগতে এইটো আমাৰ চাট হয়। নাযাবা মামা ইফালে। চাটখনে ঢলা আছে, বাকী ঘৰ কমপ্লিট কৰা নাই, কৰিমহে অহা বছৰলৈ ভাবিছোঁ কৰিম বুলি। পৰিৱেশটো দেখাই দিছোঁ অকণমান আপোনালোকক। এয়া চাদৰ ওপৰৰ পৰা আপোনালোকক দেখাইছিলোঁ, এয়া চাদৰ তলত হয়। এনেকৈ ৰুমকেইটাৰ বহুত কাম বাকী আছে, একেবাৰে ভেটিটোহে কৰি থোৱা গৈছে আৰু চাটখন ঢালি থোৱা গৈছে। বহুত কাম বাকী আছে, আৰম্ভ কৰিব লাগিব। অহা বছৰমান ভাবিছোঁ কৰিম বুলি, যিহেতু গাঁৱলৈ আহিলে যিহেতু লাগে ঘৰটো বনাম ৰ'ব। এয়া আধা কামেই হৈ থাকি গ'ল। এইবাৰ যে মই গুৱাহাটী গুচি গ'লোঁ যে, মানে স্কুলৰ কাৰণে গুৱাহাটী যাব লগা হ'ল, সেইকাৰণে ঘৰটো আধা হৈ ৰৈ থাকিলে। কৰিব লাগিব, মানাও ডাঙৰ হৈ আছে, গাঁৱৰ ঘৰ এটা লাগে, সেইকাৰণে কৰিব লাগিব। আৰু যিহেতু আহিলে আমি পুৰণ ঘৰতে এতিয়া থাকোঁ, এনেকৈ চবখিনি বস্তু ৰাখি থোৱা হৈছে। দুপৰীয়াৰ সময়, মানাই শুইছে, বতৰটো একেবাৰে বেয়া। আচলতে মই গাঁৱলৈ আহি ভিডিঅ' আপোনালোকৰ কাৰণে বনাব পৰা নাই, যিহেতু ঘৰতে আছোঁ, বৰষুণৰ বতৰ, বাহিৰলৈ ওলাই যোৱা নহয়। কিনো দেখাম, যিখিনি দেখালোঁ আপোনালোকক এটা আপডেট দি দিলোঁ যে মই গাঁৱত আছোঁ, সেইকাৰণে মই ইউটিউবৰ লগত মানে সেই হৈ থাকিব পৰা নাই, কণ্টিনিউ হৈ থাকিব পৰা নাই। গুৱাহাটীলৈ গ'লে আকৌ কণ্টিনিউ কৰিম। গাঁৱলৈ আহিলে গাঁৱৰ পৰিৱেশটো দেখাব পাৰি, যে আচলতে ফুৰিব গ'লেহে দেখাব পাৰি, ফুৰিব যোৱা নাই যে, ভিতৰতে থকা গৈছে, সেইকাৰণে দেখুওৱা হোৱা নাই। কি খবৰ আপোনালোকৰ, ভালে আছেনে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, আকৌ এটা ভিডিঅ' লৈ আহিম। বাই বাই এভৰিৱান।